কংগ্ৰেছৰ হৈ প্ৰচাৰ কৰি থকা মানুহখিনিক এটা কেইটামান কুৱেশ্যন সুধিব খুজিছোঁ। আপোনালোকে জানেনে যে প্লেচেছ অফ ৱৰ্শ্বিপ এক্ট যিটো 1991ত এষ্টাব্লিছ কৰা হৈছিলে, কোনে এষ্টাব্লিছ কৰিছিলে? কংগ্ৰেছে এষ্টাব্লিছ কৰিছিল। আৰু কংগ্ৰেছে প্লেচেছ অফ ৱৰ্শ্বিপ এক্টত কি লিখা আছিল আপোনালোকে জানেনে বাৰু? আপোনালোকে জানি ল'ব যে প্লেচেছ অফ ৱৰ্শ্বিপ এক্টত তেওঁলোকে লিখিছিল যে যিবিলাক এক্ট কৰি লৈছিল, যিবিলাক মন্দিৰ ভাঙি থৈ গ'ল, সেই মন্দিৰবিলাক ভাঙি থৈ যোৱা মন্দিৰ ভাঙি য'ত মছজিদ কৰিলে, সেই মছজিদবিলাক পুনৰ নিৰ্মাণ কৰিব নোৱাৰে, সেই মন্দিৰবিলাক পুনৰ নিৰ্মাণ কৰিব নোৱাৰে। 1947 চনৰ 15 আগষ্টত যেনেকুৱাকৈ আছিলে সেই মন্দিৰবিলাক ভগ্নাৱশেষ আছিল, ভাঙি থৈ গৈছিল সেই মোগল লুটেৰাসকলে, তেনেকৈয়ে থাকিব লাগিব।